হেল্ল' গাইজ ৱাণ্ডাৰাৰৰ লাইফো ইমান ইজি নহয় দেই। এতিয়া ৰাতি 3:30 হৈছে আৰু আমি গৈ আছোঁ টাইগাৰ হিললৈ, কাঞ্চনজংঘাত হেৰি চাবলৈ, ছানৰাইজ চাবলৈ। তো সেই টোপনি ক্ষতি কৰি এনেকৈ ওলাই আহিছোঁ এতিয়া। এই ৰাস্তাত কোনো নাই, চিনি নাপাওঁ একো জেগা। তো ড্ৰাইভাৰে এড্ৰেছ এটা দিছে, তালৈ গৈ আছোঁ। আহি মই আমাৰ পিক আপ পইণ্টটো পাই গ'লোঁ। ড্ৰাইভাৰজন অৱশ্যে এতিয়াও আহি পোৱা নাই আৰু ইয়াতে সেই মানুহবোৰ থুপৰি লাগিছে, মানে চব এতিয়া ছানৰাইজ চাবলৈ যাব টাইগাৰ হিললৈ। পোহৰ এতিয়াও ভালকৈ হোৱাই নাই, সূৰ্যোদয় হ'ব আৰু এই গৈ আছোঁ তালৈ। ফাইনেলি আই হেভ ৰিচ দ্য স্পট। এই বিল্ডিংটোৰ পৰা সূৰ্যোদয় চাই আৰু ৱাও ভিউ চাওক। এয়াই হৈছে সন্মুখত কাঞ্চনজংঘা। এইটো কিমান সুন্দৰ, আৰু তাতেই সূৰ্যোদয়ৰ মানে প্ৰথম কিৰণ পৰিব, তেতিয়া গোটেই সেই বগা বৰফবোৰ হেঙুলীয়া হৈ যাব। মানে জাষ্ট ইমেজিন কৰিব নালাগে, দেখুৱাই আছোঁ, অকণমান সময় ধৈৰ্য ধৰক। সেয়া চাওক, ছানৰাইজ চাবলৈ অহা মানুহৰ ভিৰ এনেকুৱা লাগিছে যেন তলত ক্ৰিকেট খেল চলি আছে, ক্ৰিকেট ফুটবলৰ খেল। এই মানুহবোৰে চাই আছে, কিন্তু দিছ ইজ ৱে মোৰ দেন ডেট। সেইপিনে কাঞ্চনজংঘা, ৱাও। আৰু সেইখিনি চাওকচোন কি ধুনীয়া মেঘে আগুৰি ধৰিছে। এয়া কাঞ্চনজংঘা লাহে লাহে ৰং ল'বলৈ লৈছে, হেঙুলীয়া ৰং। এয়া চাওক, এই পুৰা হেঙুলীয়া ভাৱ। বহুত সময় মূৰত গোটেই মেঘে ঢাকি ধৰা অন্তত সেইয়া কাঞ্চনজংঘাৰ সূৰ্যৰ কিৰণ, কিন্তু পূৰা প্ৰপাৰ ছানৰাইজটো দেখা নাপালোঁ। মানে যেনেকৈ শ্ল'লি মানে সূৰ্যোদয়টো হয়, এতিয়া মানে গোটেই ঢাকি ধৰিছিলে এইবোৰ গোটেই মেঘাচ্ছন্ন। এতিয়াও ভালকৈ স্পষ্ট হোৱাই নাই যেনিবা, কিন্তু সেইয়া হৈছে মাইটি কাঞ্চনজংঘা। আৰু এইপিনে পূবত সূৰ্যটো চাওক, মানে কিমান দৃষ্টিনন্দন দৃশ্য এয়া। যিমানখিনি আশা কৰি আছিলোঁ সিমানখিনি নহ'ল, তথাপিও কিছু দেখা পালোঁ। মানে ইমান মেঘ আহি গ'ল, এতিয়াও আছে, ইভেন গোটেইবোৰ মেঘে আৱৰি ধৰিছে। হঠাৎ মানে ঠিক সূৰ্যোদয় হ'ব লৈছে, গোটেই মেঘবোৰ আহিলে। সেই ৰাতিপুৱা সোনকালে শুই উঠা কিবাকিবি এনেই গ'ল। তথাপিও যি দেখিলোঁ সেয়া ব্ৰেথ টেকিং হয়। ইট ইজ গুড।